নমস্কাৰ, মই পৰাশ্ৰী বৰুৱা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। সমগ্ৰ অসমবাসীক এক কৰা সকলোৰে মৰমৰ, সকলোৰে চেনেহৰ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজত নাই। আমি সেই কথা সকলোৱে জানো। আজি বিগত কিমান দিনৰ পৰা সকলোৱে আমি ন্যায় বিচাৰি আছোঁ। জুবিন দাৰ লগত কি হ'ল, কেনেদৰে এনেকুৱা এটা ঘটনা ঘটিলে সেই বিষয়ে জানিবলৈ সকলোৱে ছ'চিয়েল মিডিয়াত লিখিছে, ভিডিঅ' বনাইছে, বিভিন্ন ধৰণৰ ভিডিঅ' দেখিছোঁ, চাই আছোঁ। সেইদিনাৰ পৰা ময়ো এইখন যুঁজত নামিছোঁ অসমবাসী হিচাপে। ভিডিঅ' দিয়া নাই ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, কিন্তু প্ৰতিদিনাই য'তেই পাইছোঁ তেনেদৰে কমেণ্ট কৰিছোঁ। বিশেষকৈ ইউটিউবত আমাৰ সকলোৰে মৰমৰ দ্য ট্ৰুথ যিটো চেনেল, একজেক্টলি মোৰ নামটো পাহৰিলোঁ, অৱয়ব ভূঞাৰ যোনটো চেনেল হয়, তাতে মোৰ কমেণ্ট থাকে। যিসকলে দেখিছে হয়তো পঢ়িছে চাগে। এতিয়া কথাটো হ'ল, আজি এই ভিডিঅ'টো মই কিয় বনালোঁ? এই ভিডিঅ'টো বনাব লাগিছিলে মই যোৱা আপোনাৰ কালি পৰহি এনেকেই বনাব লাগিছিলে। মই বনামকৈ নহ'ল। ভগৱানৰ পত্নী, মই তেখেতক ভগৱান স্বৰূপেই মানো। তেখেতক ধূপ দিওঁ। গৰিমা গাৰ্গ বৌ, তেখেতে ন্যায় বিচাৰিবলগীয়া হৈছে। তাতকৈ চৰম দুখৰ কথা অসমবাসীৰ কাৰণে কিবা হ'ব পাৰেনে? ৰাতি 1টা বজাত নেকি, একজেক্টলি টাইমটো 1টা বজাত তেখেতৰ মৰমৰ মানুহজনৰ ওচৰত গৈ সকলোৰে ওচৰত হাতযোৰ কৰিছে। এনেদৰে হাতযোৰ কৰিছে আৰু কৈছে যে আপোনালোকৰ ওচৰত আছে, আপোনালোকে লিখক জাষ্টিছ ফৰ জুবিন। আচৰিত, জাষ্টিছ ফৰ জুবিন। কথাটো শুনিবলৈ কেনেকুৱা লাগিছে নহয় জানো? মানে কিমান চৰমৰ কথা, মানে আমাৰ অসমবাসীৰ কাৰণে এই সময়ত মানে আমি ভগৱানৰ ন্যায়ৰ কাৰণে চিঞৰিবলগীয়া হৈছে যে তেখেতক ন্যায় দিয়ক। এই দুজন মানুহক ধৰোঁতে 14 দিন লাগিলে। 14 দিন। সকলোৱে ওলাই আহক, সকলোৱে লিখক। আৰু আমাৰ কাৰণে বহুত চৰমৰ কথা হৈছে যে জাষ্টিছ ফৰ জুবিন লিখিবলগীয়া হৈছে আমি। যিজন মানুহে আমাক ইমান দিলে, কেৱল দিলে আৰু দিলে। আমি কি দিব পাৰিছোঁ? আমিতো একোৱে দিব নোৱাৰিছোঁ। আনকি তেখেতৰ মৃত্যুৰ পাছতো আমি তেখেতক সিমানখিনি দিবই পৰা নাই। যে কাৰ গাফিলতিৰ কাৰণে ইমানখিনি হ'ল, সেই দুজন মানুহক ধৰোঁতে ইমান দিন লাগি গ'ল। ময়ো হাতযোৰ কৰিছোঁ সাধাৰণ জনতা হিচাপে। নাজানো এই ভিডিঅ'টো কিমান বেছি কোনে চাব। মোৰ সৰু ইউটিউব চেনেল এটা আছে, মই তাতেই এইটো আপলোড কৰিম। ডাঙৰ শিল্পীও যিহেতু নহয়। যিসকলে চাইছে বা যিসকলে চাব, মোৰ এটাই অনুৰোধ, আপোনালোকে ওলাই আহক। ময়ো আছোঁ, ময়ো ওলাই যাম। জাষ্টিছ ফৰ জুবিন, এই কথাটো আমি কিয় লিখিবলগীয়া হৈছে? কিয় ভগৱানৰ কাৰণে আমি জাষ্টিছ বিচাৰিবলগীয়া হৈছে? একদম আচৰিত ধৰণৰ কথা। ওলাই আহক। ধন্যবাদ।